11খন লোকসভা নিৰ্বাচনৰ বিজয়ৰ যদি আমি বিশ্লেষণ কৰোঁ সমান্তৰালভাৱে আমি 93খন বিধানসভাত আমি বিজয়ী হৈছোঁ। যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত আমি 74খন আসনত বিজয়ী হৈছিলোঁ। এইবাৰৰ নিৰ্বাচনৰ বিশ্লেষণত আমি দেখা পাওঁ যে আমি 93খন আসনত বিজয়ী হ'বলৈ সক্ষম হৈছোঁ। বহুকেইটা সমষ্টিত আমাৰ দল আৰু আমাৰ সহযোগী AGP দলৰ জিকাৰ ব্যৱধান যোৱাবাৰৰ নিৰ্বাচনৰ তুলনাত বহুগুণে বৃদ্ধি হৈছে। সামগ্ৰিকভাৱে অসমত NDA নিজৰ ভোটৰ পাৰ্চেণ্টেজ বঢ়াবৰ বাবেও সক্ষম হৈছে। মই অসমবাসী ৰাইজক এই গোটেই সফলতাসমূহৰ বাবে মোৰ দুৱাই কৃতজ্ঞতা জনাইছোঁ আৰু মই আকৌ এবাৰ কথা দিছোঁ যে আমি সকলোৱে অসমক ভাৰতৰ এখন বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে আমি আমাৰ কৰ্মযজ্ঞ অব্যাহত ৰাখিম। তৃতীয়বাৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে যাতে অসমৰ প্ৰতি সকলো ধৰণৰ ন্যায়োচিতভাৱে আমাক কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সুবিধা দিয়ে তাৰ বাবেও মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ অক্ষুণ্ণ ৰাখিম। নিৰ্বাচনৰ মাজতেই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমবাসী ৰাইজক ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এখনো উপহাৰ দিয়ে। তেখেতক ধন্যবাদ জনোৱাৰ ৰাজহুৱাভাৱে সুযোগ পোৱা নাছিলোঁ। আজি মই তেখেতক ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট অসমক উপহাৰ দিয়াৰ বাবেও ধন্যবাদ জনাইছোঁ। 11জন সংসদক আমি মোদী ডাঙৰীয়াক আনুষ্ঠানিকভাৱে শপত লোৱাৰ পিছত গুৱাহাটীত আমি কেন্দ্ৰীয়ভাৱে সম্বৰ্ধনা জনাম আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই এই সম্পৰ্কত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে I think for us coming to a government for third time, it's a big thing. A student can expect 100, but if he gets 99 and yet get admission in the Indian Institute of Technology, he should be remain happy. It is not that you have expected the moon and you got a sky and you will be upset for that. Today we got 240 seats and our nearest rival Congress has got just 98 seats. So the difference between Congress and us is 142 seats. So this is a unique achievement. First time after Jawaharlal Nehru, Prime Minister Modi has achieved. So we must enjoy the victory and we must celebrate the victory. So, 3খন আসনত মই আগৰ প্ৰায় 11খনতে জিকিম বুলি কৈছিলোঁ। মই আপোনালোকক কৈছিলোঁ 11.5খনত মই আছোঁ। 11.5খন যেনিবা 12 নহ'লকৈ, কিন্তু প্ৰথমৰ পৰাই মই 11খনত জিকিম বুলি কৈছিলোঁ। মই 11খনতে জিকিছোঁ। মইতো কেতিয়াও 12খনত জিকিম বুলি কোৱা নাই। 12খন জিকিলেহে যোৰহাটটো যোগ হ'লহেঁতেন। মইতো সদায় আপোনালোকে যেতিয়াই মোক সোধে যে 12 হ'লগৈ নেকি, মই আপোনালোকক সদায় উত্তৰ দিওঁ 12 মোৰ হোৱা নাই, মই 11তে আছোঁ, 11.5ত আছোঁ। গতিকে মোৰ আশা 11 আছিল, মই 11 পাইছোঁ। যোৰহাট বুলি নহয়, আমি ধুবুৰীতো হাৰিছোঁ। যোৰহাটতকৈ ধুবুৰীত আমি বেছি ভোটত হাৰিছোঁ। এই ইলেকশ্যনত যদি আটাইতকৈ কোনোবাই ভাল ৰিজাল্ট কৰিছে ৰকিবুল হুছেইনে কৰিছে। ভাৰতৰ ভিতৰতে হায়েষ্ট মাৰ্জিন লৈ যদি কাৰোবাক আজি আমি হিৰো বনাব লাগে, যে কাৰোবাক যদি এই ইলেকশ্যনটো ব্যক্তিগতভাৱে যদি ক'ব লাগে যে নহয় কোনে আটাইতকৈ ভাল কাম কৰিলে বা ভাল ৰিজাল্ট কৰিলে, তেতিয়া আটাইতকৈ এই ইলেকশ্যনৰ যদি নায়ক কোন বুলি সোধে অসমত, ৰকিবুল হুছেইনক ক'ব লাগিব। 10 লাখ ভোটত জিকিছে। গতিকে 10 লাখ ভোটত জিকা কিয় জিকিছে তাৰ মই বিশ্লেষণ কৰিব নাযাওঁ। আমি যোৰহাটত হাৰিছোঁ, নগাঁৱত হাৰিছোঁ, ধুবুৰীত হাৰিছোঁ, 3টা সিটত হাৰিছোঁ, 11টা সিটত জিকিছোঁ। তৰুণ গগৈও কেতিয়াও 11টা সিটত জিকি পোৱা নাই।
93খন এছেম্বলিত আমি জিকিছোঁ। আজি যদি ইলেকশ্যন হ'লহেঁতেন আমি 93খন আসন পাই জিকিলোহেঁতেন। অসমৰ মানুহে ইয়াতকৈতো আৰু মোক নিদিয়ে, কিমান দিব? মানুহেওতো দিয়াৰ এটা লিমিট থাকিব নহয়, সকলো মোকেই দিব আৰু কাকো নিদিব তেনেকুৱাতো হ'ব নোৱাৰে। স্বাভাৱিক কথা, যদি ICUত থকা পেচেণ্ট এজনে অক্সিজেন পায় তেওঁলোকৰ কাৰণে এইটো আনন্দৰ কথা। মইতো ভিটামিন পাইছোঁ, 9 আছিলোঁ 11 হ'লোঁ। গতিকে কংগ্ৰেছে মোৰ মতেদি 4খন আছিল নেকি, নে কংগ্ৰেছৰ কেইখন আছিলে? 3খন আছিল। 3খন আছিল, 3খনতে থাকিলে। তেওঁলোকে অক্সিজেন পাইছে। অসমৰ মানুহে তেওঁলোকক জীয়াই থকাৰ অক্সিজেন দিলে যে বিৰোধী পক্ষ হিচাপে এটা পাৰ্টি থাকিব লাগে, গতিকে 3খন আসন দিছোঁ, আপোনালোক থাকক। কিন্তু অসমৰ মানুহে মোক ভিটামিন দিছে। 9খন আছিলোঁ 11খনলৈকে গ'লোঁ, 76খনত জিকিছিলোঁ, 93খনত জিকিলোঁ। আৰু এই ইলেকশ্যনৰ ফলাফল কি? কৰিমগঞ্জত 2 লাখ মুছলমান মানুহৰ ভোট বেছি থকাৰ পিছতো কৰিমগঞ্জ আসনখন বিজেপিয়ে জিকিবলৈ সক্ষম হৈছে। গতিকে ইয়াতকৈ বিজেপিৰ কাৰণে ইয়াতকৈ কৃতিত্ব কি হ'ব পাৰে? এই অফিচটো ইমান লাকি যে আজি বিজেপিৰ সৰ্ববৃহৎ বিজয় আমি ইয়াৰ পৰা পালোঁ। শাসকীয় পক্ষই আজিলৈকে 11খন আসন পাব পৰা নাই, আমি 11খন আসন পালোঁ। আৰু আপোনালোকে যদি আলোচনাই কৰিব খোজে গৌৰৱ গগৈতকৈ ৰকিবুল হুছেইনটো আলোচনা কৰক, কাৰণ অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰীতকৈ ৰকিবুল হুছেইনে বেছি ভোটত জিকিছে। মই ভাবোঁ যে আগতে অসমত মুছলমান মানুহৰ ভোটৰ অধিকাৰী আজমল আৰু কংগ্ৰেছ আছিল। এইবাৰ অসমৰ মুছলমান মানুহৰ ভোটৰ 61 সম্ৰাট কংগ্ৰেছ হ'ল। আগতে দুইটা পাৰ্টিৰ মাজত সেই ভোটটোলৈ কাজিয়া পেচাল আছিল। এইবাৰ নগাঁও আৰু ধুবুৰীৰ বিজয়ে, নগাঁৱত যদি আপোনালোকে চাই গোটেইকেইটা হিন্দু মানুহ বাস কৰা সমষ্টিত আমি লিড লৈছোঁ, আৰু মুছলমান মানুহ থকা সমষ্টিত প্ৰদ্যুৎ বৰদলৈয়ে লিড লৈছে। তেনেকৈ ধুবুৰীতো 11টা মুছলমান জনবহুল সমষ্টিত লিড লৈ ৰকিবুল হুছেইনে জিকিছে। গতিকে আজমল আৰু কংগ্ৰেছৰ সংখ্যালঘুত কোনে আটাইতকৈ বেছি ভোট পাব পাৰে, এই যুদ্ধখনত নিশ্চিতভাৱে কংগ্ৰেছ বিজয়ী হৈছে। কিন্তু তাৰ লগততো আমাৰ কেতিয়াও সম্পৰ্ক নাই, তাৰ পৰাতো আমি মাইল মাইল দূৰত থাকোঁ। হেজ বিন টাৰ্গেটেড বাই নেশ্যনেল লিডাৰশ্বিপ so far. So it says that my national profile has gone up during this election. আজিলৈকে অসমৰ কোনো ৰাজনৈতিক নেতাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নেতাই অসমত আহিলে কমেণ্ট কৰিছিল, কিন্তু দিল্লীৰ প্ৰেছ কনফাৰেন্সত অসমৰ মুখ্যমন্ত্ৰীৰ বিষয়ে আলোচনা কৰা নেশ্যনেল পলিটিকেল পাৰ্টিৰ স্পোক্স পাৰ্চনে অসমৰ মুখ্যমন্ত্ৰীক বিৰুদ্ধে টুইট কৰা, all these has happened with me. These are, so I enjoyed this newfound position of our state, that Assam is now in the profile. Assam has become so strong that Jairam Ramesh today, he is not tweeting about Bhajanlal Sharma, but he is tweeting about Himanta Biswa Sharma. So you can think about that, how my state Assam has grown in the national political landscape. So I would like to thank Jairam Ramesh for giving me a wide publicity that we own 11. So মই প্ৰথম দিনা কৈছিলোঁ 11টা সিট পাম, আৰু আপোনালোকে মোক সুধি ৰাখিছিল যে 12টা হ'বনে। মোৰ 12টাটো মোৰ মাইণ্ডত নাছিল। গতিকে এটা প্ৰমাণ হয় যে মই ইলেকশ্যনৰ আগত যি কওঁ সেইটো হয়। এতিয়া মই এইটোৱে কৈ গ'লোঁ যে 26ত আমাৰ অংক 90ৰ পৰা 100ৰ ভিতৰত।